বাস্তৱায়িত কৰাৰ দায়িত্ব বিষ্ণুৰাম মেধি ডাঙৰীয়াই কাণ পাতি লৈ ৰূপায়ণৰ কৰ্মসূচী যুগতাই তাক প্ৰতিফলিত কৰিছিল। মুছলিম লীগৰ প্ৰত্যক্ষ উচতনিত পমুৱা লোকে মাটি দখল অভিযান আৰম্ভ কৰাৰ বিপৰীতে দখলদাৰীবিলাকক উচ্ছেদ কৰিবলৈ মেধি ডাঙৰীয়াই অত্যন্ত দক্ষতাৰে আইনগত ব্যৱস্থা হাতত লৈছিল। মেধি ডাঙৰীয়াৰ প্ৰস্তাৱ অনুসৰি থলুৱা জনজাতীয় লোকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে অসম ভূমি ৰাজহ আইন সংশোধন কৰি ৰেজিং ৰিজাৰ্ভৰ পৰাও বেদখলকাৰীক উচ্ছেদ কৰাৰ কাম হাতত লোৱা হৈছিল। মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আৰু লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দৰে আপোচবিহীন অসমীয়াই সুশোভিত কৰি যোৱা মুখ্যমন্ত্ৰীৰ গুৰু দায়িত্ব পালনৰ মই সুযোগ লাভ কৰিছোঁ। 2021 চনৰ মে' মাহত অসমবাসীৰ বিপুল সমৰ্থনেৰে মই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। চাওঁতে চাওঁতে আমাৰ চৰকাৰখনৰ প্ৰায় 4.5 বছৰীয়া হ'বলৈ আগবাঢ়িছে। 2026 ৰৌদ্ৰোজ্জ্বল প্ৰভাতে আমাক পুনৰ এক নিৰ্বাচনলৈ হাতবাউলি মাতিব। তাৰ পূৰ্বে এই পবিত্ৰ থলীৰ পৰা আজি পঞ্চমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক সম্বোধন কৰিছিলোঁ। স্বাভাৱিকতে মই গৌৰৱ অনুভৱ কৰোঁ নিৰ্বাচনৰ সময়ত আৰু চৰকাৰৰ গুৰু দায়িত্ব গ্ৰহণ কৰি অসমবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি নিজকে আত্মনিয়োগ কৰিছিলোঁ আৰু আজি তাৰ সফলতা সকলোকে প্ৰকাশমান। আমি অংগীকাৰ কৰিছিলোঁ অসমক দেশৰ 5খন বিকশিত ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিম। একালত বন্দুকৰ শব্দত সূৰ্য উদয় হোৱা অসমত আমি শান্তিৰ কপৌ উৰুৱাইছোঁ আৰু প্ৰগতিৰ ঢল বৈছে। খিলঞ্জীয়া অসমীয়া আৰু ভাৰতীয়ই নিজৰ মাটি ভেটি আৰু অস্তিত্বৰ সংকটত যাতে আৰু কেতিয়াও ভুগিবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ। এই পবিত্ৰ দিনটোত আমাৰ চৰকাৰে যোৱা 4.5 বছৰীয়া সফলতাৰ কথা ক'বলৈ গৈ মই গভীৰ প্ৰাপ্তি আৰু গৌৰৱ অনুভৱ কৰিছোঁ। ৰাজ্যৰ এই ৰূপান্তৰৰ যাত্ৰাত অসম আৰু অসমবাসীৰ প্ৰতি আগবঢ়োৱা সহায় আৰু সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। মাননীয় শ্ৰী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থলপথ আৰু ৰেলপথ দেশৰ দীৰ্ঘতম বগীবিল দলং মুকলি হ'ল আৰু দেশৰ দীৰ্ঘতম ফুলবাৰী দলঙৰ নিৰ্মাণৰ কাম চলি আছে। মাননীয় মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে স্বাধীনতাৰ বিগত 7 দশকত ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ 3খন দলং নিৰ্মাণ হৈছিল। তাৰ বিপৰীতে তেখেতৰ কাৰ্যকালত ইতিমধ্যে ঢলা শদিয়া বগীবিল শৰাইঘাট কলীয়া ভোমোৰাৰ 2য় দলং মুকলি হৈছে। সমান্তৰালভাৱে ফুলবাৰী দলঙৰ উপৰিও শৰাইঘাটক 2য়খন স্থল আৰু ৰেলপথযুক্ত দলং কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং পলাশবাৰী শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্য ত্বৰান্বিত